Hello students, welcome to back our YouTube channel Education Hub. Education Hub YouTube channel সকলোকে স্বাগতম জনাই। আজি আমি আৰম্ভ কৰিবলৈ লৈছো উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ বিষয়টোৰ যেটো পাৰ্ট এ আছিলে এৰ দ্বিতীয়টো চেপ্টাৰ য'ত আমাৰ আছিলে দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি। এই পাঠটো তোমালোকে প্ৰশ্নোত্তৰখিনি কৰাৰ আগতে এবাৰ পাঠটো ৰিডিং দি ল'বা যাৰ কাৰণে তোমালোকৰ কৰিবলৈ সুবিধা হ'ব। লগতে যদি পাঠটো বুজিবলৈ ইচ্ছা কৰিছা ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব। আমাৰ আগতে বুজাই থোৱা ভিডিঅ'খিনি তোমালোকে সেইখিনিৰ পৰা চাইও বুজি ল'ব পাৰিবা। আহাচোন পাঠটো আৰম্ভ কৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি যেটো দ্বিতীয় অধ্যায় আছে সেই পাঠটোৰ কেইটামান প্ৰশ্ন মই বাছি লৈছো যতে বিভিন্ন কেইটা বাক্য দিয়া থাকিব। তাৰে ভিতৰত কোনটো বাক্য অশুদ্ধ আমি ক'ব লাগে। সচৰাচৰ আমাক কোনটো বাক্য শুদ্ধ বুলি দিয়া থাকিলে আমাৰ সোনকালে শুদ্ধ হৈ যায় সকলোৰে, কিন্তু কোনটো অশুদ্ধ আমাৰ বাছিবলৈ অকণমান অসুবিধা হয়। গতিকে আহাচোন আজি আমি সেইটো বাছিবলৈ চেষ্টা কৰোঁ। নাম্বাৰ 1, সোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ প্ৰকৃতি নিৰ্ণয় কৰা। তলত দিয়া কোনবোৰ বাক্য অশুদ্ধ। তাৰ মানে সোভিয়েট ৰাছিয়াৰ অৰ্থনীতিটো কেনেকুৱা প্ৰকৃতিৰ আছিল। যিকেইটা শুদ্ধ আছে সেইকেইটা বাছিব নালাগে, যোনটো অশুদ্ধ সেইটোহে বাছিব লাগে। প্ৰথমটো হৈছে সমাজবাদ হ'ল প্ৰধান আদৰ্শ। দ্বিতীয়টো উৎপাদনৰ ওপৰত ৰাষ্ট্ৰীয়কৰণ নিয়ন্ত্ৰণ। 3 নম্বৰ জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা ভোগ কৰিছিল। 4 নম্বৰ ৰাষ্ট্ৰই সকলো ধৰণৰ অৰ্থনৈতিক পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰিছিল। তাৰ মানে এইকেইটা বাক্য সোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ কথা কৈছে, ইয়াৰ ভিতৰত কোনটো ভুল সেইটো আমি বাছি উলিয়াব লাগে। তোমালোকে ধৰিব পাৰিছানে? পাঠটো মই এক্সপ্লেনেশ্যনত বুজাইছিলোঁ। যদি তোমালোকে বুজি পোৱা নাই তেনেহ'লে মই পাঠটোৰ যিটো ভিডিঅ' দি আছে সেইটো ইয়াৰ লিংকত দি দিম ডেছক্ৰিপশ্যনত, তোমালোকে লিংকটোত গৈ চাই ল'ব পাৰিবা, অথবা তোমালোকে পাঠটো এবাৰ ভালকৈ ৰিডিং দিলেও এইখিনি ভালকৈ বুজি পাবা। ইয়াৰ যিটো সেইটো ভুল। জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা ভোগ কৰিছিলে। জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা ভোগ কৰাটো কেৱল পুঁজিবাদী আদৰ্শতহে শুদ্ধ হয়। কাৰণ আমি ইয়াৰ আগত শীতল যুদ্ধৰ যুগ যিটো পাঠ পঢ়িছিলোঁ তাত আমি পাইছিলোঁ সোভিয়েট ৰাছিয়াৰ অৰ্থনীতি ব্যৱস্থা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰইহে পুঁজিবাদী ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিছিল, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰইহে এজন ব্যক্তিৰ তাৰমানে ব্যক্তিৰ অৰ্থনৈতিক স্বাধীনতাৰ কথা কৈছিল। সোভিয়েট ৰাছিয়াই কিন্তু সমাজবাদী আদৰ্শৰ ওপৰত গুৰুত্ব দিছিলে, ৰাষ্ট্ৰীয়কৰণৰ ওপৰত গুৰুত্ব দিছিলে, আৰু ৰাষ্ট্ৰই সকলো অৰ্থনীতি পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰাৰ ওপৰতো প্ৰাধান্য দিছিলে। গতিকে ইয়াৰ ভিতৰত আমাৰ ভুলটো হৈছে জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা ভোগ কৰিছিলে, এইটো হৈছে অশুদ্ধ। আমাৰ নেক্সট এটা দিছোঁ যে সময়ানুক্ৰমিকভাৱে সজোৱা। ইয়াতে তোমালোকক দি থোৱা আছে ৰাছিয়াৰ আফগানিস্তান আক্ৰমণ, বাৰ্লিন ৱালৰ পতন, সোভিয়েট ইউনিয়নৰ ভাঙোন, ৰাছিয়াৰ প্ৰস্তাৱ। এইকেইটাৰ ভিতৰত তোমালোকে ক্ৰনলজিকেলি সময়ৰ ভিত্তিত তোমালোকে সজাব লাগে। তাৰ মানে কোনটো কিমান চনত হৈছিলে সেইটো ভাগ কৰিব লাগে, ভাগ কৰি আমি সজাব লাগে। গতিকে আমি প্ৰথমটো লওঁ যে ৰাছিয়াৰ প্ৰস্তাৱটো কিমান চনত আছিলে? 1917 চনত। দ্বিতীয়টো হৈছে ৰাছিয়া আফগানিস্তান আক্ৰমণ 1979 চন। তৃতীয়টো বাৰ্লিন ৱালৰ পতন 1989 চন, আৰু চতুৰ্থটো সোভিয়েট ইউনিয়নৰ ভাঙোন 1991 চন। তোমালোকে পাঠটো যেতিয়া পঢ়িবা, পাঠটো পঢ়োঁতে ৰিডিং দিওঁতে তোমালোকে যোনবোৰ চন থাকে, যোনটো সময়ৰ যোনবোৰ চন তলতে আণ্ডাৰলাইন কৰি যাবা যাতে তোমালোকৰ সুবিধা হয়। এইকেইটা মনত ৰাখিবা। প্ৰথমটো 1917, দ্বিতীয়টো 1979, তৃতীয়টো 1989 আৰু চতুৰ্থটো 1991। সোভিয়েট ইউনিয়নৰ যেতিয়া ভাঙোন হৈছিল 1991 চনতে, তেতিয়াই আমাৰ শীতল যুদ্ধৰ অৱসান হৈছিল। গতিকে দ্বিতীয় পাঠটোৰ ইয়াৰ পিছৰখিনি যিহেতু আছে গতিকে আমি বস্তুখিনি সহজে বুজিবলৈ সুবিধা হ'ব। নেক্সটটো চোৱা, তলত দিয়াবোৰৰ কোনটো সোভিয়েট ৰাছিয়াৰ ভাঙোনৰ ফল নহয়। তাৰমানে সোভিয়েট ৰাছিয়া ভাঙোনৰ ফলস্বৰূপে শীতল যুদ্ধৰ অৱসান ঘটিছিলে, সেইটো তোমালোকে জানা। গতিকে ইয়াৰ ভিতৰত কোনটো নহয়? ইয়াৰ ভিতৰত প্ৰথমটো দিছে আমেৰিকা আৰু ৰাছিয়াৰ মাজত আদৰ্শৰ যুদ্ধৰ সমাপ্তি। সেইটো নে CISৰ জন্ম, নে বিশ্বত ক্ষমতাৰ ভাৰসাম্যৰ পৰিৱৰ্তন, নে মধ্যপূৰ্বত সংকট? প্ৰথমটো হৈছে
যিটো ফল নহয় বুলি কৈছে তাৰ মানে যোনকেইটা কাৰণ হয় সেইকেইটা মেনশ্যন আছে যিটো নহয় সেইটো হৈছে মধ্যপূবত সংকটটো ইয়াৰ কাৰণ নহয় ছোভিয়েট ৰাছিয়াৰ ভাঙোনৰ কাৰণ মধ্যপূবৰ সংকটটো নহয় কাৰণ ৰাছিয়াৰ ভাঙোনৰ কাৰণ আছিলে ছোভিয়েট ৰাছিয়া তাতে বিভিন্ন কেইখন গণৰাজ্য সোমাই আছিলে ভাঙোনৰ মেইন কাৰণখিনি আছিলে আমেৰিকা আৰু ৰাছিয়াৰ মাজত আদৰ্শৰ যুদ্ধৰ সমাপ্তি তাৰ মানে আমেৰিকা আৰু ৰাছিয়াৰ মাজত এটা বুজাবুজি হৈছিলে যে শ্বক থেৰাপি এইখিনি আমি পিছলৈ পঢ়িম বাৰু গতিকে তাতে আমি মিখাইল গভাৰ্চেভৰ কথা পঢ়িম এই গোটেই বিষয়বস্তুৰ পৰা তেওঁলোকৰ আদৰ্শৰ যুদ্ধৰ সমাপ্তি হৈছিলে CISৰ জন্ম হৈছিলে আৰু বিশ্বত ক্ষমতাৰ ভাৰসাম্যৰ পৰিৱৰ্তন হৈছিলে নেক্সটটো চোৱা ইয়াত দিছে তলত দিয়াবোৰ মিলাব লাগে অৰ্থাৎ আমাক উল্টা পুল্টাকৈ দিয়া আছে আমি মিলাব লাগে এফালে দিছে মিখাইল গভাৰ্চেভৰ কৃতকাৰ্যতা আনফালে এফালে দিছে মিখাইল গভাৰ্চেভ এইটো দিছে ছোভিয়েট ৰাছিয়াৰ কৃতকাৰ্যতা এইটো ইফালে যাব লাগিছিলে তাৰপিছত খ নম্বৰ আছে শ্বক থেৰাপি গ ৰাছিয়া ঘ বৰিছ য়েলচিন আৰু ৱাৰ্ছো এইফালে দিছে ছোভিয়েট ৰাছিয়াৰ কৃতকাৰ্যতা সামৰিক চুক্তি সংস্কাৰ সাধন অৰ্থনৈতিক নমুনা ৰাছিয়াৰ ৰাষ্ট্ৰপতি আমি সময় অপচয় নকৰি আমি মিলোৱাখিনি বুজি লওঁ মিখাইল গভাৰ্চেভ প্ৰথমটো হৈছে মিখাইল গভাৰ্চেভে সংস্কাৰ সাধন কৰিছিলে যিটো 3 নম্বৰত আছে মিখাইল গভাৰ্চেভে সংস্কাৰ সাধন কৰিছিলে গতিকে মিখাইল গভাৰ্চেভৰ লগত কোনটো মিলিব সংস্কাৰ সাধন নেক্সটটো আছে শ্বক থেৰাপি হৈছে অৰ্থনৈতিক এটা নমুনা আমি পিছলৈ পঢ়িম শ্বক থেৰাপি কি গতিকে শ্বক থেৰাপি হৈছে অৰ্থনৈতিক এটা নমুনা তৃতীয়টো হৈছে ৰাছিয়াটো হৈছে ছোভিয়েট ৰাছিয়াৰ কৃতকাৰ্যতা তোমালোকক যিহেতু মই অকমান আগতে কৈছোঁ যে ছোভিয়েট ৰাছিয়া হৈ থাকোঁতে কেইবাখনো গণৰাজ্য একলগ হৈ আছিলে পৰৱৰ্তী সময়ত ছোভিয়েট ৰাছিয়াৰ ভাঙোন হৈ ৰাছিয়া ওলাই পৰিছিলে গতিকে ৰাছিয়া হৈছে ছোভিয়েট ৰাছিয়াৰ কৃতকাৰ্যতা নেক্সটটো হৈছে বৰিছ য়েলচিন হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি যিহেতু মিলাবলৈ একেবাৰে সহজ তোমালোকে তেনেকৈ মিলাই ল'ব পাৰিলাহেঁতেন ৱাৰ্ছো হৈছে সামৰিক চুক্তি ৱাৰ্ছো এখন চুক্তি সকলোৱে জানা আমি ইয়াৰ আগৰ চেপ্টাৰটোতো পঢ়িছোঁ নেটো আৰু ৱাৰ্ছোৰ বিষয়ে গতিকে ৱাৰ্ছো হৈছে এখন সামৰিক চুক্তি আশা কৰোঁ তোমালোকে এইখিনিলৈকে বুজি পাইছা তিনিটা বৈশিষ্ট্য উল্লেখ কৰা যি ছোভিয়েট অৰ্থনীতি আমেৰিকাৰ দৰে পুঁজিপতি ৰাষ্ট্ৰৰ পৰা পৃথক কৰে তাৰ মানে আমাৰ প্ৰশ্নটো হৈছে ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিক কেনেকৈ আমেৰিকাৰ দৰে পুঁজিপতি ৰাষ্ট্ৰৰ পৰা পৃথক কৰে তাৰ যিকোনো তিনিটা বৈশিষ্ট্য লিখিব লাগে প্ৰথমটোৱে হৈছে ছোভিয়েট অৰ্থনীতি সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত তোমালোকে জানা যে ছোভিয়েট ৰাছিয়া আমেৰিকাৰ সৈতে এইটো ক্ষেত্ৰতে পৃথক কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰ পুঁজিবাদী ব্যৱস্থাপনাৰ লগত জড়িত আৰু ছোভিয়েট ৰাছিয়া সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত নেক্সটটো হৈছে সমাজবাদী ছোভিয়েট অৰ্থনীতি ব্যৱস্থাৰ মূল লক্ষ্য হ'ল আৰ্থ-সামাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰা অৰ্থাৎ ছোভিয়েট ৰাছিয়াই অৰ্থনীতি ব্যৱস্থাটোৰ মূল লক্ষ্য আছিলে আৰ্থ-সামাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠা কৰা সমতাৰ ওপৰত গুৰুত্ব দিছিলে আৰু ন্যায় প্ৰতিষ্ঠাৰ ওপৰতো গুৰুত্ব দিছিলে তৃতীয় বৈশিষ্ট্যটো হৈছে সমাজবাদী ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন নিশ্চয় সমাজবাদী ছোভিয়েট ৰাছিয়াৰ যিটো অৰ্থনৈতিক ব্যৱস্থা আছিল ই ব্যক্তি প্ৰধান নাছিল ই ৰাষ্ট্ৰৰ ওপৰত নিয়ন্ত্ৰণ আছিল তাৰ মানে কি হৈছিলে ব্যক্তিক প্ৰাধান্য কমকৈ দি ৰাষ্ট্ৰক প্ৰাধান্য বেছিকৈ দিয়া হৈছিলে গতিকে তোমালোকে এইকেইটা তোমালোকৰ উলিয়াই ল'বলৈ সহজ হ'ব যদি তোমালোকে শীতল যুদ্ধৰ যুগ যিটো পাঠ ভালকৈ বুজি পাইছা তোমালোকৰ সুবিধা হ'ব তোমালোকে যদি এই পাঠটো তোমালোকে ভালকৈ ৰিডিং দিয়া তাতো বিষয়বস্তুখিনি আছে গতিকে প্ৰথমটোৱে হৈছে সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত তোমালোকে দ্বিতীয়টো মনত ৰাখিবা যে আৰ্থ-সামাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব দিয়ে আৰু তৃতীয়টো হৈছে সমাজবাদী ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন তাৰ মানে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন ই ব্যক্তিৰ নিয়ন্ত্ৰণাধীন নহয় এই ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ বিৰোধিতা কৰে নিশ্চয় ব্যক্তিগত সম্পত্তিৰ বিৰোধিতা কৰে কাৰণেই ছোভিয়েট ৰাছিয়া সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত আৰু ব্যক্তিবাদী যিটো সম্পত্তিৰ বিৰোধিতা নকৰে বা ব্যক্তিবাদী সম্পত্তিক যি স্বীকৃতি প্ৰদান কৰে সেইটোৱে হৈছে পুঁজিবাদী ব্যৱস্থা আৰু ই অৱসান ঘটায় গতিকে এইকেইটাক আমি আমেৰিকাৰ পৰা পৃথক কৰে বুলি আমি ক'ব পাৰোঁ আশা কৰোঁ তোমালোকে এই প্ৰশ্নটো বুজি পাইছা নেক্সট কুৱেশ্যনটো হৈছে কোনবিলাক কাৰণে গভাৰ্চেভক ছোভিয়েট ৰাছিয়াৰ সংস্কাৰ কৰিবলৈ বাধ্য কৰাইছিলে অৰ্থাৎ কি কাৰণে কোনখিনি কাৰক আছিলে যাৰ কাৰণে মিখাইল গভাৰ্চেভে ছোভিয়েট ৰাছিয়াৰ সংস্কাৰ কৰিবলৈ বাধ্য হৈ পৰিছিলে
1985 চনতে সোভিয়েট কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিখাইল গভৰ্চেভে সোভিয়েট সংঘৰ প্ৰতিষ্ঠিত ব্যৱস্থাৰ সৃষ্টি কৰা সমস্যাসমূহৰ সমাধানাৰ্থে সংস্কাৰ সাধনৰ ব্যৱস্থা পদক্ষেপ হাতত লয় আমি এটা কথা গম পালোঁ যে যিটো সোভিয়েট কমিউনিষ্ট পাৰ্টি আছিলে তাৰ সাধাৰণ সম্পাদকজনৰ নাম হৈছে মিখাইল গভৰ্চেভ আৰু মিখাইল গভৰ্চেভে 1985 চনতে কি কৰিছিলে আমেৰিকা আৰু যেতিয়া সেই সময়ত শীতল যুদ্ধ হৈ আছিলে সেই সময়ত সোভিয়েট ৰাছিয়াক তেওঁ সংস্কাৰ সাধন কৰাৰ ওপৰত এটা বিশেষ পদক্ষেপ হাতত লৈছিলে কি কাৰণে লৈছিলে কাৰণসমূহনো কি আছিলে প্ৰথমটো কাৰণেই আছিলে কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক লিওনিড ব্ৰেজনেভৰ শাসনকালত গঢ়ি উঠা স্থবিৰতা তাৰ মানে স্থবিৰ হৈ পৰিছিলে বিষয়বস্তুবোৰ স্থবিৰ হোৱাৰ ফলস্বৰূপে তেওঁলোক কি হৈ পৰিছিলে একদম ষ্টেটিক তেওঁলোকৰ ৰক্ষণশীল হৈ পৰিছিল তেওঁলোক এনে ফ্লেক্সিবল নাছিল যাৰ কাৰণে স্থবিৰতাই তেওঁলোকক কি কৰিছিলে ৰাছিয়াৰ যিটো আৰ্থসামাজিক পৰিৱেশ সেইটো একদম বিনষ্ট কৰি পেলাইছিলে যাৰ কাৰণে সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তা আহি পৰিছিলে দ্বিতীয়টো আছিলে সোভিয়েট কমিউনিষ্ট পাৰ্টিত সৃষ্টি হোৱা মতান্ধতা তাৰ মানে মতৰ অন্ধতা সোভিয়েট কমিউনিষ্ট পাৰ্টিত বিভিন্ন মানুহ আছিলে মানুহখিনিৰ মাজত মতামতৰ পাৰ্থক্য হৈ পৰিছিলে তেওঁলোকৰ মাজত মিল নাছিলে বিভিন্ন ধৰণৰ অৱহেলাৰ সৃষ্টি হৈছিলে অৱনমিত অৱস্থাৰ সৃষ্টি হৈছিলে যাৰ ফলস্বৰূপে সংস্কাৰ সাধনৰ ব্যৱস্থা কৰিব লগা হৈছিলে নেক্সট হৈছে এছাম নেতাৰ স্বৈৰতন্ত্ৰী কাৰ্যকলাপ তথা সোভিয়েট শাসন ব্যৱস্থাত গঢ়ি উঠা দুৰ্নীতি তথা নিচাগ্ৰস্ততা তাৰ মানে এছাম ব্যক্তি সেই সময়ত স্বৈৰতন্ত্ৰী হৈ পৰিছিলে আৰু সেই কাৰণেই সেই শাসন ব্যৱস্থাটোত কিছুমান দুৰ্নীতি আহি পৰিছিলে আৰু তেওঁলোকৰ নিজস্ব উন্নয়নৰ কাৰণে তেওঁলোকে কিছুমান নিচা গ্ৰহণ কৰিছিলে তাৰ মানে নিচা আছিলে নিজৰ স্বৈৰতন্ত্ৰ স্বেচ্ছাচাৰী শাসনৰ কাৰণে গতিকে এই বিষয়বস্তুবোৰৰ কাৰণে কি কৰা হৈছিলে দুৰ্নীতি নোহোৱা কৰিবৰ কাৰণে মিখাইল গভৰ্চেভে সেই সময়ত সংস্কাৰৰ কথা চিন্তা কৰিব লগা হৈছিলে নেক্সটটো হৈছে সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা আৰু দুৰ্বল উদ্যোগসমূহ আদি সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা আৰু দুৰ্বল উদ্যোগ তাৰ মানে সিকিউৰিটি নাছিলে ছ'চিয়েল সিকিউৰিটি নাছিল সেই সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি হৈছিলে উদ্যোগসমূহ দুৰ্বল হৈ পৰিছিলে যাৰ ফলস্বৰূপে মিখাইল গভৰ্চেভে চিন্তা কৰিব লগা হৈছিল যে অতি শীঘ্ৰে সোভিয়েট ৰাছিয়াৰ এটা সংস্কাৰ সাধন কৰিব লাগিব আমি শেষৰটো প্ৰশ্ন আলোচনা কৰোঁ যিহেতু ভিডিঅ'টো বেছি দীঘল কৰিব নোৱাৰোঁ গতিকে শেষৰটো প্ৰশ্ন আলোচনা কৰোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'টো অতি শীঘ্ৰেই দিম তোমালোকক গতিকে শেষৰটো প্ৰশ্ন আলোচনা কৰোঁ আহাচোন ইয়াৰ শেষৰটো প্ৰশ্ন হৈছে ভাৰতৰ নিচিনা সোভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান ফলবোৰ কি আছিলে তাৰমানে সোভিয়েট ইউনিয়ন যে ভাঙোন হৈছিলে তাৰ প্ৰধান কাৰণবোৰ কি আছিলে প্ৰথমটো আছিলে শীতল যুদ্ধৰ অৱসান তোমালোকক মই কৈছোঁ সোভিয়েট ইউনিয়ন ভাঙোন হৈছিলে সেই সময়তে শীতল যুদ্ধৰ অৱসান হৈছিলে দ্বিতীয়টো হৈছে একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আবিৰ্ভাৱ মাৰ্কিন যুক্তৰাষ্ট্ৰ মানে এটা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কথাই কৈছে তাৰ মানে সেই সময়ত যিহেতু সোভিয়েট সংঘ ভাগি গৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰই একক মহাশক্তি হিচাপে আবিৰ্ভাৱ হৈছিলে নেক্সটটো হৈছে সোভিয়েট সংঘ ভাঙোনৰ ফলশ্ৰুতিত বহুসংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ আবিৰ্ভাৱ যিহেতু সোভিয়েট সংঘত বহুখিনি গণৰাজ্য সোমাই আছিলে ফলস্বৰূপে যেতিয়া ভাঙি গৈছিলে নতুন কেইবাখনো স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিলে এইবোৰ ফলাফল আছিল এইবোৰ পৰিণতি আছিলে তাৰ মানে আমাক যদি প্ৰশ্নটো এনেকৈও দিয়ে সোভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান ফলাফলবোৰ বা পৰিণতিসমূহ কি একেটা উত্তৰেই হ'ব নেক্সটটো হৈছে বিশ্ব অৰ্থনীতিত উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়ন প্ৰক্ৰিয়াৰ সূচনা বিশ্বত সেই সময়ত একে সময়তে LPG বিষয়বস্তুটো ওলাই পৰিছিলে লিবাৰেলাইজেশ্যন প্ৰাইভেটাইজেশ্যন গ্ল'বেলাইজেশ্যন যি সময়ত বিশ্বত এই তিনিটা কনচেপ্ট ওলাইছিলে যাৰ ফলশ্ৰুতিতে যাৰ প্ৰেক্ষাপটতে সেই সময়ত সোভিয়েট ইউনিয়নৰ ভাঙোনৰো এটা কাৰণ বুলি আমি ক'ব পাৰোঁ সোভিয়েট ইউনিয়ন ভাঙোনৰ ফলস্বৰূপে ফলাফলৰ পিছতো এই গোটেই বিষয়বস্তুটো বিশ্ব অৰ্থনীতিত বিয়পি পৰিছিলে আশা কৰিছোঁ তোমালোকে আজিৰ প্ৰশ্নকেইটা বুজি পাইছা যিহেতু আমি ভিডিঅ'টো অতি দীঘলীয়া নকৰোঁ এইখিনিতে সমাপ্ত কৰোঁ আৰু পৰৱৰ্তী ভিডিঅ' অতি সোনকালে তোমালোকৰ ওচৰলৈ প্ৰদান কৰিম ভিডিঅ'টো ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো দবাই নটিফিকেশ্যন বেলটো অন কৰি দিবা যাতে নতুন ভিডিঅ'সমূহ তোমালোকৰ কাৰণে বনালে অতি শীঘ্ৰে তোমালোকে আপডেট লাভ কৰিব পাৰা থেংক ইউ so much